গন্ধবত কত গুণে দেৱগণ সুখী দেৱৰে সতে নিন্দ জানা ঘৰঠি নিন্দ মুখতে কুকি গুৰু বৃহস্পতি তাৰো কত গুণে সুখী জানা প্ৰজাপতি প্ৰজাপতি তুয়ধি কব মাতৰ মুখ সদায় আনন্দে শ্ৰী শ্ৰী কৰণ তৰচিত সেই ৰূপে পিতৃলোক সদানন্দময় শিশুক মহানন্দ যথাতমিলয় দেৱগণ নিন্দ গুৰু আৰু প্ৰজাপতি ব্ৰহ্ময়াদি কৰি যত আছে মহাপ্ৰীতি অধিকে আনন্দময়ে নাহিকে সংশয় জ্ঞানৰ প্ৰভাৱে মাথৈ সব মিলয় সুখৰয় পৰৱাউৰ নাহি দেৱ ধামে কাৰণ নাহিকে তাৰা জানানৰুত্ৰমে জানাৱাত্ম জ্ঞান পৰে জ্ঞান জ্ঞান নাই বেদাধায়ী পাপ শূন্য গণে মাথো পাই ৰাম যিটো দীৰ্ঘ মোহনাৰোহিত শ্ৰেষ্ঠতম শিকে লভে বেনে সুখ জানানৰুত্তম আত্মজ্ঞান বিনে আৰু শ্ৰেষ্ঠ কিছু নাই ভাল মতে জানা তুমি কাইকুটনয় আত্মজ্ঞানী ব্ৰাহ্মণৰ শুনিও চৰিত কৰ্মে নকৰয় নকৰে বৰ্ধিত তাৰ বৰ্ষ শুন ৰঘুমণি ৰাম আত্মজ্ঞানী কৰ্ম ফল নকৰে ভুঞ্জন জ্ঞান লব্ধ বিপ্ৰগণ সবাতোই উত্তম আৰক জানি যি কৰয় কৰ্ম অনুষ্ঠান সিজনে লভয় জানায় অক্ষয় মুকুতি তাক ভাল মতে জানা তুমি সীতাপতি কোটি ব্ৰহ্ম ভোজনত যিটো ফল পানিত এক আত্মজ্ঞানী ব্ৰাহ্মণক ভোজাৱন্তে যত গুণ দৈৱতান জীৱেতা সমাক কোটি গুণ লভে জানা তাহাৰ পলক যিজনে কৰয় দেহ হেন ব্ৰাহ্মণক কিজিল তাহাৰ জানা পৰম পাতক শুষ্ক হোৱে তাহাৰ মৃত্যু চাপিল নিকট কালৰ হাতত সিটো পৰিল সতত আত্মজ্ঞানী বিপক ঈশ্বৰ জ্ঞান কৰা এই ভৱ সাগৰ কলমে তৰা তাৰ সমে ভেদ ভাৱ নাহিকে আমাৰ তাক ভজি তৰি বাহাদুৰ
দুখৰ সাগৰ যিটো কৰে উপাসনা তাৰ শংকা নাই উপাসনা কৰি সিয়ে উদগতি পায় হেন জানি উপামা কৰি উদিৰ জগনে নাহিকে উপায় উপাসনা বিনে সিহেতু ইহে নকৰবে কৰিও কৰতি তেবে জীৱ ৰাম ভকতি মুকুতি শিৱ গীতা কবলৰ জানা মূল মন্ত্ৰ ব্ৰহ্মবিদ্যা ৰূপ যোগ শাস্ত্ৰ সন্মত পৰম মুকুতি তাই হিতকাৰ শিৱ শিৱ তৰা সংসাৰ নিকাৰ দ্বাদশ অধ্যায় উপাসনাৰ জ্ঞান ফল কথন ছবি হে ৰাম শিৱ কপ নাম কৰি ৰামচন্দ্ৰ বুলি লন্ত্ৰ শুনা প্ৰভু দেৱ মহেশ্বৰ অনেকক পুণ্য কৰো চৰণত ধৰো কৃপা কৰা দেৱ গঙেশ্বৰ বনিদো শুনা মায়ানাথ তুমি তিলোকৰ নাথ যদি দয়া আছে মোৰ প্ৰতি উপাসনা বিধি যত দেখ কাল আৰু পাত্ৰ নিয়মক কহি উদ্ধুৰ জ্যোতি ৰাম শিৱ নিগদতি ৰাম পুছিলা অনুপ্ৰাম পপঞ্চী কহিবুত যোৱাগে উপাসনা ফল যত বিধি স্থান কাল পাত্ৰ বৰ্ণনা কৰিবে অনুৰাগে কহিবু সমস্ত বিধি শুনাৰাম নিৰৱধি জানা মোট পৰে আন নাই মই মাত্ৰ সবাকাৰ বিৰাজিছো চৰাচৰ সমস্ত ভূততে ৰঘুৰাই হে ৰাম মই চৈতন্য পূৰ্ণ চিদানন্দ ৰূপ ধৰি সমস্ত ভূততো আছো ব্যাপী মোতে দেৱতা গণ হুয়া আছে অধিষ্ঠান আত্মাৰূপে থাকো প্ৰকাশী হে ৰাম ময়ে ব্ৰহ্মা ময়ে বিষ্ণু ময়ে ত্ৰিপুৰাৰী শম্ভু আতকিস্তু নকৰা সংশয় ভক্তিযুক্ত শুনানৰে দেৱগণ পূজা কৰে শিৱ মোৰে উপাসনা হয় ৰাম কিনিত জানা স্বৰূপত নোহে সিটো বিধিগত পৃথকে পূজয় দেৱগণ যত দেখা চৰাচৰ সকলো মোৰে সেৱংশ কহনহে মোহৰ হে ৰাম স্থাৱৰ জংগম যত্ৰ আছে থেবে তিলোকত হবে জানা মোৰে অংশ হয়
পৃথকে যি পূজা কৰে সিও ফল নাহি পাৱে জানাইটো কথা মহাশয় হে ৰাম মই মাত্ৰ চৰাচৰ পঞ্চভূত ইনিজি যত পঞ্চবায়ু মোতে সংজ্ঞাত সমস্ত কৰ্মৰে ভোক্তা মই সে জানিবা তাক মই মাত্ৰ সৰ্বফল দাতা যি ভাবিয়া উপাসনা মোহক কৰয় জানা অভীষ্ট ফলক দেও দান বিধি বাৱ বিধি ভাৱে পূজে যদি ভক্তি ভাৱে হিষ্ট চিন্তে কৰো তাক দান হে ৰাম ভক্তিযুক্ত পদায়ক মোট পৰে আন নাই জানা মই ভক্তৰ অধীন যদি হুৱে দুৰাচাৰী তথাপি ভকতি কৰি মোক কৰে তাহাৰ অধীন একান্ত ভক্তিৰ বলে কৰ্মক সফল কৰে সাধুৰূপে হুৱে প্ৰতিষ্ঠিত মোকে পুজি ফল পাৱে দুষ্টতে যি শান্ত হুৱে কৰে মোক আত্মাই অধিষ্ঠিত হে ৰাম এক চিত্ৰ হুয়া যিয়ে জীৱৰ স্বৰূপ বুলি যিজনে কৰয় মোক জ্ঞান ব্ৰহ্ম হত্যাবাদী কৰি যত মহাপাপচয় সৰ্পিব নোৱাৰে কদাচন অনন্তৰে তোমাক উপাসনা বিধি যত পপঞ্চী কহিব ভাগে ভাগে যতে কমনিষ গণ উপাসনা বিধিগত বিভক্তি কৰিছে চাৰি ভাগে হে ৰাম সম্পদ আৰু আৰু সংবৰ্গ অধ্যায় এহি চাৰিবিধ উপাসনা বিধি সবাৰো বিধানময় বিৱৰি কহিলো এবে তাহাৰ লক্ষ্মণ যত নীতি সত্ৰগুণ মুক্ত হৈয়া সূক্ষ্মৰূপে আচৰিয়াও অনন্ত ব্ৰহ্মক চিন্তা কৰে তাহাকে সম্পদ বুলি জানা ৰাম ৰঘুমণি অতিকে দুষ্কৰ বিধি তাৰে হে ৰাম বেদৰ গুপুত বিধ ওংকাৰ সাধনা কৰি যোগ আচৰিয়া অনুষ্ঠান আৰু পবিধান বুলি জানা ৰঘুকুলমণি বুদ্ধি যোগে সাধে যত কাম আৰু পবিধান মতে নিৰিৰে বাগনি মানি উপাসনা কৰে বিধৰিতি আৰাধ্য বিধান ইটো নাৰী সংগ ত্যাগ কৰি যিজনে তাকয় পিঠি নীতি কিয়া যোগ সহায়ত
কৰয় যি উপাসনা সংগ বুলিয়া তাকে কয় এই চাৰি উপাসনা বিধি যত প্ৰকাশিলো তোমাৰ বাগতৰ ঘোৰায় যতে কহিলো মই চাৰিবিধ উপাসনা জানা কবেৰ বাহ্য উপাসনা চিত বৃত্তি নিৰোধীয়া যোগাসনে বকিটো আত্মা মিলিলাৱে পৰমাত্মা তাহাৰ ফলক কহো শুনা দকৰত সুত দৌৰহো কচিতৰ উদলি কৰি যোগ আৰাধন কৰে কিটো উপাসনা আনিত উপাসনা তাংক বুলি আত্মাতে সমস্ত অৰ্পি চিন্তা কৰিব অনুক্ষণে দেৱত লোভিয়া থাকে দেহে সমত দাতি চাৰিবিধ কৰে যদি সম্পাদন বহি উপাসনা তাংক কহে যিটো উপাসনা বলে জ্ঞান আৰু বুদ্ধি কমে নৰগণে দেৱতল ভয় সৰ্বভূতে সমজ্ঞান কৰি থাকে যিটো নৰে প্ৰকৃত উপনা কৰে কয় ব্যাহয়ন্ত দুয়োবিধ উপাসনা বুলি কহে আঠ তুমি নকৰো সংশয় বুদ্ধিৰ প্ৰভাৱে মৰে যত অনুষ্ঠান কৰে দৰ্শনে উপাসনা হয় উপাসনা বিধি যত তোমাৰ পঞ্চী কৰিলো অংগৰ ব্যৱস্থা বাবে শুনা শিশবক আচৰিলে সম